বিষয়ে এটা ডাঙৰ যেটো ইস্যু মই ভাবোঁ যে আমাৰ ভাৰতীয় নাৰী এগৰাকীয়ে বিশ্ব দৰবাৰত বক্সিঙৰ নিচিনা এটা ক্ৰীড়াত অলৰেডি এটা ব্ৰঞ্জ মেডেল লৈ আনিছে আৰু মোৰ দৃঢ় বিশ্বাস কি এইবাৰ লাভলীনা আমাৰ কাৰণে গোল্ড আনি আমাৰ প্ৰত্যেকজন ভাৰতবাসী মুখত হাঁহি বিঙাব। তাই যেতিয়া এইবাৰ কোৱালিফাই কৰি পেলাই ইমান দূৰ পজিশ্যনলৈকে গৈ পাইছে, গোল্ড মেডেল আনিব বুলি মোৰ বিশ্বাস। প্লাছ আমাৰ আৰক্ষী ফেমিলিৰো তাই এগৰাকী সদস্য। এইটো এনেকুৱা এটা অসমৰ এটা এৰিয়াৰ পৰা কঠোৰ পৰিশ্ৰম কৰি মেলি আজি ইণ্টাৰনেশ্যনেল লেভেলত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডত য'ত গৈ পাইছে আমাৰ ইয়াৰে ছোৱালী এগৰাকী, এইটো প্ৰত্যেকজনৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয়। মই চিয়'ৰ যে তাইৰ বেষ্টটো দিব আৰু আমাৰ কাৰণে গোল্ড মেডেল তেওঁ আনিবই, দেশৰ কাৰণে গৌৰৱ কৰাই আনিব তেওঁ, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু আমাৰ চবৰ গুড উইচেছ আছে যাতে অতি সোনকালে আমি ভাল খবৰটো পাওঁ। সাব ডিভিজনেল স্পৰ্টছৰ যিটো অৰ্গেনাইজেশ্যন তেওঁৰ থ্ৰু দি পেলাই ইয়াৰে লোকেল যিজন আমাৰ MLA আছে প্ৰশান্ত ফুকন ছাৰ, তেওঁ এটা বৰ ধুনীয়াকৈ এটা সভা ইয়াতে পাতিছে। টেগ লাইনটো হৈছিল গো ফৰ গোল্ড লাভলীনা। তো আমি সকলোৱে বিচাৰি আছোঁ আৰু খুব উৎসাহিত কালিৰ পৰা তেওঁৰ খেলা হ'ব। তেওঁ এইবাৰ যাতে আমাৰ ইণ্ডিয়াৰ কাৰণে গোল্ড আনিব পাৰে আমি সকলোৱে প্ৰাৰ্থনাও কৰি আছোঁ আৰু আমাৰ বেষ্ট উইচেছো আমি কনভে কৰিছোঁ। আৰু আজি এই মিটিংটো বেচিকেলি চবকে অলপ অৱগত কৰা, চবেই যাতে একেলগে তেওঁৰ ছাকচেছটোৰ কাৰণে একেলগে প্ৰে কৰে আৰু উৎসাহ জগায় মানুহৰ মাজত। থেংক ইউ। এটা ডাঙৰ যেটো ইস্যু মই ভাবোঁ যে আমাৰ ভাৰতীয় নাৰী এগৰাকীয়ে বিশ্ব দৰবাৰত বক্সিঙৰ নিচিনা এটা ক্ৰীড়াত অলৰেডি এটা ব্ৰঞ্জ মেডেল লৈ আনিছে আৰু মোৰ দৃঢ় বিশ্বাস কি এইবাৰ লাভলীনা আমাৰ কাৰণে গোল্ড আনি আমাৰ প্ৰত্যেকজন ভাৰতবাসী মুখত হাঁহি বিঙাব। তাই যেতিয়া এইবাৰ কোৱালিফাই কৰি পেলাই ইমান দূৰ পজিশ্যনলৈকে গৈ পাইছে, গোল্ড মেডেল আনিব বুলি মোৰ বিশ্বাস। প্লাছ আমাৰ আৰক্ষী ফেমিলিৰো তাই এগৰাকী সদস্য। এইটো এনেকুৱা এটা অসমৰ এটা এৰিয়াৰ পৰা কঠোৰ পৰিশ্ৰম কৰি মেলি আজি ইণ্টাৰনেশ্যনেল লেভেলত ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডত য'ত গৈ পাইছে আমাৰ ইয়াৰে ছোৱালী এগৰাকী, এইটো প্ৰত্যেকজনৰ কাৰণে এটা বৰ গৌৰৱৰ বিষয়। মই চিয়'ৰ যে তাইৰ বেষ্টটো দিব আৰু আমাৰ কাৰণে গোল্ড মেডেল তেওঁ আনিবই, দেশৰ কাৰণে গৌৰৱ কৰাই আনিব তেওঁ, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু আমাৰ চবৰ গুড উইচেছ আছে যাতে অতি সোনকালে আমি ভাল খবৰটো পাওঁ। সাব ডিভিজনেল স্পৰ্টছৰ যিটো অৰ্গেনাইজেশ্যন তেওঁৰ থ্ৰু দি পেলাই ইয়াৰে লোকেল যিজন আমাৰ MLA আছে প্ৰশান্ত ফুকন ছাৰ, তেওঁ এটা বৰ ধুনীয়াকৈ এটা সভা ইয়াতে পাতিছে। টেগ লাইনটো হৈছিল গো ফৰ গোল্ড লাভলীনা। তো আমি সকলোৱে বিচাৰি আছোঁ আৰু খুব উৎসাহিত কালিৰ পৰা তেওঁৰ খেলা হ'ব। তেওঁ এইবাৰ যাতে আমাৰ ইণ্ডিয়াৰ কাৰণে গোল্ড আনিব পাৰে আমি সকলোৱে প্ৰাৰ্থনাও কৰি আছোঁ আৰু আমাৰ বেষ্ট উইচেছো আমি কনভে কৰিছোঁ। আৰু আজি এই মিটিংটো বেচিকেলি চবকে অলপ অৱগত কৰা, চবেই যাতে একেলগে তেওঁৰ ছাকচেছটোৰ কাৰণে একেলগে প্ৰে কৰে আৰু উৎসাহ জগায় মানুহৰ মাজত। থেংক ইউ।